মৰিয়নিত খিলঞ্জীয়া লোকক মাটিৰ পট্টা বিতৰণ মিছন বসুন্ধৰা 3.0 অধীনত বিতৰণ কৰা হয় এই পট্টাসমূহ। ৰাজ্যৰ বিভিন্ন সমষ্টিৰ লগতে মৰিয়নি সমষ্টিতো আজি মাটিৰ পট্টা বিতৰণ কৰা হয়। ৰাজ্যত আজি 89টা সমষ্টিত খিলঞ্জীয়া লোকক মাটি পট্টা বিতৰণ কৰা হয়। ধেমাজিৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলি বাকী সমষ্টিসমূহৰ মাটিৰ পট্টা বিতৰণৰ শুভ উদ্বোধন কৰে। মৰিয়নি সমষ্টিৰ অন্তৰ্গত মৰিয়নি আৰু টিয়ক 200 ৰাজচক্ৰৰ অধীনস্থ অনুষ্ঠান প্ৰতিষ্ঠানসহ মুঠ 560খন ডিজিটেল পট্টা বিতৰণ কৰা হয়। ধেমাজিৰ পৰা সম্প্ৰচাৰ হৈ থকা মুখ্যমন্ত্ৰীৰ মাটিৰ পট্টা বিতৰণৰ শুভ উদ্বোধনৰ পিছতেই মৰিয়নি নকছাৰী নৱ বিকাশ সংঘত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আনুষ্ঠানিকভাৱে মাটি পট্টা বিতৰণ কৰে। বাকীসকলক সভাগৃহৰ বাহিৰৰ পৰা নিজ নিজ ৰাজচক্ৰৰ অস্থায়ী কাৰ্যালয়ৰ পৰা পট্টাসমূহ দিয়াৰ ব্যৱস্থা কৰে। খিলঞ্জীয়া লোকসকলে এইদৰে মাটিৰ পট্টা পাই উৎফুল্লিত হৈ পৰা দেখা যায়। বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে 2খন ৰাজচক্ৰৰ চক্ৰ বিষয়া মৰিয়নি সমজিলা আয়ুক্ত অভিজিত গগৈ, যোৰহাট জিলা পৰিষদৰ সভাপতি সুৰজিৎ শইকীয়া, পূব যোৰহাট আঞ্চলিক পঞ্চায়তৰ সভাপতি চন্দন গগৈ, নকছাৰী জিলা পৰিষদৰ সদস্য দীপচুৰী আৰু কেইবাজনো বিভাগীয় বিষয়া উপস্থিত আছিল এই অনুষ্ঠানত। আজি সমগ্ৰ অসমৰ বাবে এটা আনন্দৰ দিন, ঐতিহাসিক দিন আৰু লগতে মৰিয়নি সমষ্টিৰ বাবে এটা আনন্দ আৰু ঐতিহাসিক দিন। কিয়নো মৰিয়নি সমষ্টিৰ আজি প্ৰায় 560কে অধিক ব্যক্তি পৰিয়ালে আজি লাভ কৰিলে ভূমি অধিকাৰ, ভূমি পট্টা আৰু বিভিন্ন নামঘৰ, মন্দিৰ, যুৱ সংঘ, মহিলা সমিতি, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে লাভ কৰিলে আজি ভূমি অধিকাৰ, ভূমি পট্টা। মই মৰিয়নি সমষ্টিৰ স্থানীয় বিধায়ক হিচাপে বহুত আনন্দিত আৰু মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বহুত উপকৃত হৈছে আৰু আমাৰ 101 নং বিধায়ক মহোদয় যি গাঁৱৰ ভূঞে গৈ পিনি তেওঁ আমাক সহায় সহযোগ কৰিছে আৰু তাৰ বাদত চাৰ্কুল অফিচাৰসকলে যি আমাক সহায় সহযোগ কৰিছে গাঁওবুঢ়া ধৰি, আৰু এই বিষয়টোত তেওঁ যিমান আমাক আগৰ পুৰণা কংগ্ৰেছসকলে যি কৰিব নোৱাৰা কাম হেমন্ত ছাৰে কৰি দেখুৱালে, তাৰ কাৰণে অশেষ ধন্যবাদ থাকিল আৰু তেওঁ ভৱিষ্যতো যে আহে এয়ে আমাৰ ৰাইজৰ ওচৰত আশা থাকিল। সেই সন্তুষ্ট আকৌ যে এখন চৰকাৰ আহে এয়ে আমি কামনা কৰিছোঁ। ঠিক আছে। মই লাহিম লক্ষীবাৰী পাই হয় এতিয়া যে ভাল লাগিছে খালি আমি যিমানটো পাব লাগে সিমানটো পোৱা নাই। আগন্তুক কাৰ চৰকাৰ বিচাৰে? বিজেপি চৰকাৰে বিচাৰিব। বিজেপি চৰকাৰে হয় চৰকাৰটো বিজেপিয়ে হেৰি কৰিব নেকি? তেখেতসকলে ভালেই কৰিছে বাৰু, এতিয়া যিমান কৰি আছে ভালেই হৈ আছে। আপোনাৰ গাঁৱত কেনেকুৱা মানে এই উন্নয়ন হৈছে নাই? ৰাস্তা পদূলিবিলাক হ'ল, ৰাস্তা পদূলি হ'ল, বিজেপি চৰকাৰ হোৱাৰ পৰা বহুত আমাৰ মাটিৰ পটাও পালে, মাটি পতা হওক নহওক মানে দিছে আমাক। হয় আমি যিকণ খেতি কৰা মাটি সেইকণো সম্পূৰ্ণ পোৱা নাই আৰু বহিবৰ কাৰণে অকণ দিছে, পাইছে ন? আপোনাক ভাল লাগিছে। আমাৰ স্কুলখন ইমান পুৰণি, ইমান দিনৰ পৰা যেতিয়া স্কুলখনত পতা হোৱা নাছিল, এতিয়া বৰ্তমান পাইছে আৰু মই এতিয়া সেইখন স্কুলৰ প্ৰধান, মই পতাকৈ পাইছোঁ, ভাল লাগিছে। চৰকাৰক কি ক'ব এতিয়া আপুনি? চৰকাৰক কি ক'ব? চৰকাৰক মই ধন্যবাদ জনাম আৰু ইমান এটা হেৰি কৰিছে আৰু স্কুলৰ কাৰণেও এনেকুৱাও দিছে, বাগান ফালেও দিছে। এতিয়া আজি আগন্তুক নিৰ্বাচন আছে, আপোনালোকে কাক বিচাৰে? বিধায়ক হিচাপে কাক লাগে? বিধায়ক কাক বিচাৰে? হয় তেওঁকে লাগিব। ঠিক আছে মই অলৰেডিতো ঘূৰিয়ে থাকোঁ বিজেপিত। ঠিক আছে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এন এক্সপ্ৰেছ।